প্ৰথম কথা হৈছে ONGCৰ যি ব্যক্তিগতকৰণ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ আমি ঘূৰ বিৰোধিতা কৰিছোঁ। বিশেষকৈ ONGCৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰা হৈছে। ONGCৰ নিজা ৰিগসমূহো ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া হৈছে। এতিয়া মই মাত্ৰ এটা কথাই ক'ব বিচাৰোঁ, ONGC প্ৰশাসন, শিৱসাগৰ জিলা প্ৰশাসন আৰু প্ৰাইভেট যিকেইটা ৰিগ যিকেইটা কোম্পানীয়ে লৈছে তেওঁলোকক যে বাঘজানৰ জুই আমি পাহৰা নাই, দ্বিতীয়খন বাঘজান আমি বিচৰা নাই, এইটোৱে মূল কথা। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰাই আমি ONGC কৰ্তৃপক্ষক এটা কথা কৈ দিব বিচাৰিছোঁ যে ONGCত আচলতে যিমানসমূহ খালী পোষ্ট আছে, প্ৰায় 9000 পোষ্ট আছে, 9000 পোষ্টক থলুৱা অগ্ৰাধিকাৰ দি তেওঁলোকে কি কৰিব নিযুক্তি প্ৰদান কৰিব লাগে। আৰু অসম বিৰোধী যিটো চক্ৰৰ লগত হাত দি তেওঁলোকে গোটেই ONGCটোক ব্যক্তিগতকৰণ কৰিব বিচৰা হৈছে। এই গোটেই বিৰোধী চক্ৰটোক আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা সোঁৱৰাই দিছোঁ যে এইখন অসম হয়, এইখন শিৱসাগৰ হয়, এই শিৱসাগৰৰ পৰাই জাতীয়তাবাদ প্ৰতিষ্ঠা হৈছে। প্ৰয়োজন হ'লে ONGC ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰবল গণসংগ্ৰাম আমি গঢ়ি তুলিম। আৰু যি গণসংগ্ৰামত এই যিসকল বিষয়া আছে, যিসকল বিষয়াই পুঁজিপতি গোষ্ঠীৰ প্ৰীতিৰ বাবে আচলতে গোটেই ONGCটো শেষ কৰিছে, তেওঁলোকক শিৱসাগৰৰ পৰা দৌৰাই দৌৰাই খেদাম। শিৱসাগৰৰ পৰা আহোমেনে তেওঁলোকক দৌৰাই দৌৰাই খেদাব। তেওঁলোকৰ যিখিনি নিৰাপত্তা ব্যৱস্থা আছে, নিৰাপত্তা ব্যৱস্থাই তেওঁলোকক ৰখাব নোৱাৰিব, এইটো স্পষ্ট কথা। আমি জাতিৰ স্বাৰ্থত ক'ব বিচাৰিছোঁ যে এই সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ থাকিব লাগে। আজিৰ তাৰিখত অসমীয়াই এই সম্পদৰ অধিকাৰ ৰক্ষাৰ কাৰণে প্ৰাণ দিব আৰু এখিনি বহিৰাগতই আহি পিনে ইয়াত ৰিস্ক স্থাপন কৰি মুনাফা লুটিব, এইটো কোনো কাৰণতে মানি লোৱা নহ'ব। ONGCৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম চলি থাকিব। যিকেইটা তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কোম্পানীৰ হাতত দি দিয়া হৈছে, যিকেইটা ৰিগ গতাই দিয়া হৈছে, সেই ৰিগকেইটা যিকেইটা কোম্পানীয়ে চলাব তেওঁলোকৰ বিৰুদ্ধে আমি আচলতে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিম। এটা ৰিগকো চলাবলৈ নিদিওঁ। তাৰ কাৰণে যি কৰিব লাগে কৰিম। প্ৰয়োজন হ'লে ৰিগত যিসকলে কাম কৰিবলৈ আহিব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সেই ৰিগসমূহ চলাবলৈ দিয়া নহ'ব। আৰু লগতে মই ক'ব বিচাৰোঁ যে ONGCয়ে শিৱসাগৰ জিলাখনক তৈল নিগৰ হিচাপে ঘোষণা কৰি অতি কমেও বছৰত 500 কোটি টকাৰ তেওঁলোকে পেকেজ দিব লাগে, যাতে আমাৰ ইয়াৰ আৰ্থ সামাজিক উন্নয়নৰ লগতে আমাৰ ইয়াৰ মানুহখিনিৰ স্বাৱলম্বিতাৰ এটা নতুন পথ আচলতে প্ৰশস্ত হয়। ইয়াৰ লগতে আৰু এটা মই কথা কৈ থ'ব বিচাৰোঁ, ONGCৰ যি আচলতে যিখন চিকিৎসালয় ইয়াত স্থাপন কৰা হ'ল, এই চুকাফা চিকিৎসালয়খন কি কৰিছে, চুকাফা চিকিৎসালয় আমি কিয় কাৰণ আমি এই সংগ্ৰামৰ মাধ্যমেৰে আচলতে এইখন হস্পিটেল আমি পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু এই হস্পিটেলখন কেৱল ধনী শ্ৰেণীৰ মানুহৰ কাৰণে আচলতে চিকিৎসাৰ কাৰণে যোগ্য হৈ আছে। ইয়াত দুখীয়া মানুহে চিকিৎসা কৰিব নোৱাৰে, ইমানেই দাম বৃদ্ধি হৈছে। ইয়াত প্ৰত্যেকটো চিকিৎসাৰ ব্যয় ইমান বেছি। সেই গতিকে আমি ONGC কৰ্তৃপক্ষকো ক'ব বিচাৰিছোঁ এই ব্যৱস্থাটো তেওঁলোকে চাব লাগে আৰু যাতে সৰ্বসাধাৰণ শ্ৰেণীয়ে যাতে চিকিৎসা লাভ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। ধন্যবাদ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।